হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ মোৰ আনিটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেইদিনা আমাৰ সৎসংগ মন্দিৰত খুব ধুনীয়াকৈ এখন ডাঙৰ উৎসৱ আছিলে, তাতে আমি গ'লোঁ আৰু মই সেইদিনা একেবাৰে বেংগলী ছোৱালীৰ নিচিনা হৈ গ'লোঁ। ভালকৈ বেংগলীত ক'বলৈ গ'লে পূৰা পিয়ৰ বাঙালী হৈয়ে গৈছে সেই দিনটেকে। আৰু এই বাঙালী শব্দটো মই ক'বলৈ বহুত বেছি টান হৈছিলে, কিন্তু তথাপি অকণমান ট্ৰাই কৰিছোঁ। উৎসৱত সেইদিনা গ'লোঁ আৰু উৎসৱৰ একেবাৰে মহলটো আপোনালোকেতো জানেই, যোনে যোনে গৈছে তেওঁলোকে একেবাৰে জানিব। আমাৰ এয়া মন্দিৰটোত গ'লে বহুত বেছি ভাল লাগে আৰু উৎসৱৰ দিনাটো একেবাৰে মহলটো একেবাৰে বেলেগে থাকে। তাতে সৎসংগ ৰাতি হ'ব আৰু সেইবুলি ইয়াতে ধুনীয়াকৈ পেণ্ডেল দিয়া গৈছে আৰু মন্দিৰটো যে ইমান ধুনীয়াকৈ সজাইছে। এইটো উৎসৱ প্ৰত্যেক বছৰে এই ডেটটোতে হয় আৰু আপোনালোকে যদি এতিয়ালৈকে অহা নাই আপোনালোকে নেক্সট ইয়েৰ আহিব পাৰিব। আৰু প্ৰত্যেক বছৰ মানে আচলতে গোটেই বছৰটোত কিবা নে কিবা উৎসৱ হৈয়ে থাকে, আপোনালোকে তাতেও আহিব পাৰিব। বাৰু আমি তাতে গৈ পেলাই জীউকহঁতক লগ পালোঁ আৰু তাতে আমি প্ৰণাম কৰিলোঁ। আৰু এয়া আচলতে আবেলিৰ কাৰণে ইয়াতে প্ৰগ্ৰেম হ'ব, সেইকাৰণে ইয়াতে ধুনীয়াকৈ পেণ্ডেল সজাইছে আৰু অলৰেডি প্ৰগ্ৰেম কিছুমান হৈয়ে আছিলে। আমি আকৌ প্ৰণাম কৰাৰ পিছত এইফালে আকৌ আহিলোঁ ভোগ খাবলৈ আৰু ভোগ খোৱাৰ লাইনটো আছিলে, কিন্তু তথাপি আমি যোৱাৰ টাইমত অকণমান খালী হৈছে। আমি আকৌ অলপ টাইম ৰৈ আকৌ টেষ্টি ভোগ খালোঁ। চ' ভিডিঅ'টো বেছি ইমান নাছিলে, আপোনালোকে যদি চাই ভাল পাইছে লাইক কৰিব। আজিলৈ ইমানেই, সকলোকে বাই।